নাই আৰক্ষীয়ে এনে কৰাটো নিতান্তই বেয়া হৈছে। এইটো দুৰ্ভাগ্যজনক আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে আৰক্ষীয়ে যাতে কোনো কাৰণতে সাধাৰণ জনতাৰ ওপৰত এনেধৰণৰ আতিশয্য নচলায়। দুখীয়া নিচলা শ্ৰম কৃষিজীৱী এই মানুহবিলাকৰ ওপৰত যাতে এনেধৰণৰ বিনা কাৰণত আতিশয্য নচলায় সেই কথাখিনি স্পষ্ট ভাষাৰে তেখেতে নিজ মুখেৰে ঘোষণা কৰিছে। নাই আৰক্ষীয়ে এনে কৰাটো নিতান্তই বেয়া হৈছে। এইটো দুৰ্ভাগ্যজনক আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে আৰক্ষীয়ে যাতে কোনো কাৰণতে সাধাৰণ জনতাৰ ওপৰত এনেধৰণৰ আতিশয্য নচলায়। দুখীয়া নিচলা শ্ৰম কৃষিজীৱী এই মানুহবিলাকৰ ওপৰত যাতে এনেধৰণৰ বিনা কাৰণত আতিশয্য নচলায় সেই কথাখিনি স্পষ্ট ভাষাৰে তেখেতে নিজ মুখেৰে ঘোষণা কৰিছে। নাই আৰক্ষীয়ে এনে কৰাটো নিতান্তই বেয়া হৈছে। এইটো দুৰ্ভাগ্যজনক আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে আৰক্ষীয়ে যাতে কোনো কাৰণতে সাধাৰণ জনতাৰ ওপৰত এনেধৰণৰ আতিশয্য নচলায়। দুখীয়া নিচলা শ্ৰম কৃষিজীৱী এই মানুহবিলাকৰ ওপৰত যাতে এনেধৰণৰ বিনা কাৰণত আতিশয্য নচলায় সেই কথাখিনি স্পষ্ট ভাষাৰে তেখেতে নিজ মুখেৰে ঘোষণা কৰিছে। নাই আৰক্ষীয়ে এনে কৰাটো নিতান্তই বেয়া হৈছে। এইটো দুৰ্ভাগ্যজনক আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে আৰক্ষীয়ে যাতে কোনো কাৰণতে সাধাৰণ জনতাৰ ওপৰত এনেধৰণৰ আতিশয্য নচলায়। দুখীয়া নিচলা শ্ৰম কৃষিজীৱী এই মানুহবিলাকৰ ওপৰত যাতে এনেধৰণৰ বিনা কাৰণত আতিশয্য নচলায় সেই কথাখিনি স্পষ্ট ভাষাৰে তেখেতে নিজ মুখেৰে ঘোষণা কৰিছে। নাই আৰক্ষীয়ে এনে কৰাটো নিতান্তই বেয়া হৈছে। এইটো দুৰ্ভাগ্যজনক আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে আৰক্ষীয়ে যাতে কোনো কাৰণতে সাধাৰণ জনতাৰ ওপৰত এনেধৰণৰ আতিশয্য নচলায়। দুখীয়া নিচলা শ্ৰম কৃষিজীৱী এই মানুহবিলাকৰ ওপৰত যাতে এনেধৰণৰ বিনা কাৰণত আতিশয্য নচলায় সেই কথাখিনি স্পষ্ট ভাষাৰে তেখেতে নিজ মুখেৰে ঘোষণা কৰিছে। নাই আৰক্ষীয়ে এনে কৰাটো নিতান্তই বেয়া হৈছে। এইটো দুৰ্ভাগ্যজনক আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে আৰক্ষীয়ে যাতে কোনো কাৰণতে সাধাৰণ জনতাৰ ওপৰত এনেধৰণৰ আতিশয্য নচলায়। দুখীয়া নিচলা শ্ৰম কৃষিজীৱী এই মানুহবিলাকৰ ওপৰত যাতে এনেধৰণৰ বিনা কাৰণত আতিশয্য নচলায় সেই কথাখিনি স্পষ্ট ভাষাৰে তেখেতে নিজ মুখেৰে ঘোষণা কৰিছে।